ৰাজনৈতিক দলৰ কাৰ্যসূচীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আৰক্ষীয়ে কণ্ট্ৰল গেছ প্ৰয়োগ কৰি আহত কৰা কাৰ্যক কাছাৰ ইলেক্ট্ৰনিক মিডিয়া জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ গৰিহণা। ঘটনাৰ প্ৰতিবাদত কলাবেজ পৰিধান কৰি শিলচৰ ইলেক্ট্ৰনিক মিডিয়া জাৰ্নেলিষ্ট এছ'চিয়েশ্যনৰ প্ৰতিবাদী কাৰ্যসূচী। যোৱাকালি যি ঘটনা হৈছে গুৱাহাটী মহানগৰীত এখন ৰাজনীতিক প্ৰগ্ৰামক কাভাৰেজ কৰা সাংবাদিকবিলাক গৈছিল। সেই প্ৰগ্ৰামৰ কাৰণে আজি আমি কাছাৰ জিলা সাংবাদিক ঐক্যমঞ্চ গোটেই সাংবাদিকবিলাক চব একত্ৰিত হৈ ইয়াৰ প্ৰতিবাদ জনাইছোঁ। যি ঘটনা হৈছে সেইটো বৰ এটা দুখৰ বিষয়। আজিলৈকে কাছাৰ মহানগৰ পুলিচে আমালোকক এতিয়াও মাফি চোৱা নাই। যি দৰকাৰ আছিল যে মাফি চাব লাগিছিল, সেইটাৰ কাৰণে পূৰা আমি গৰিহণা দিছোঁ। সেইটো ব্যাপাৰে আমাৰ অভিযোগ সেইটো জনাব। যোৱাকালি গুৱাহাটীত এটা ৰাজনৈতিক দলৰ আন্দোলন চলিছিলে, ৰাজভৱন ঘেৰাও। সেই আন্দোলন কভাৰ কৰিবলৈ গুৱাহাটী মহানগৰৰ বিভিন্ন সাংবাদিক তাতে গৈছিলে, যিহেতু আমি সদায় গৈ থাকোঁ। দেখা গৈছে যেতিয়া এই ৰাজনৈতিক দলৰ মুৰব্বীৰ যেতিয়া বাইট ল'বলৈ সাংবাদিকসকল গৈছিলে, তেতিয়া সাংবাদিকক লক্ষ্য কৰি সাংবাদিকৰ ভৰিৰ তলত এটা টিয়াৰ গেছ নিক্ষেপ কৰিছিলে আৰক্ষীয়ে। তাতে দেখা গৈছে বহু সাংবাদিক আহত হৈছে আৰু গুৰুতৰভাৱে আহত হৈছে। আমালোকৰ প্ৰশ্ন, আমি কাছাৰ মিডিয়া জাৰ্নালিষ্ট এছ'চিয়েশ্যনৰ ফালৰ পৰা আমালোকৰ প্ৰশ্ন, আন্দোলন কোনে কৰিছে, কেনেকৈ ৰখিব, এইটো আৰক্ষীৰ দায়িত্ব। আন্দোলন যিসকলে কৰি আছে তেওঁৰ গণতান্ত্ৰিক অধিকাৰ, কিন্তু তাতে সাংবাদিকক লক্ষ্য কৰি কিয় লোৱা হৈছে, সাংবাদিকৰ ওপৰত কিয় টিয়াৰ গেছ নিক্ষেপ কৰা হৈছে। কিন্তু আটাইতকৈ দুখৰ বিষয় যে আজিলৈকে মহানগৰ আৰক্ষীয়ে কিন্তু এই বিষয়টো লৈ কোনো ক্ষমা খোজা নাই। চহৰৰ খুজৰাম মূৰ্তিৰ সন্মুখত একত্ৰিত হৈ সাংবাদিকসকলে সাব্যস্ত কৰিলে প্ৰতিবাদ। আৰক্ষীৰ এনে কাণ্ডক গৰিহণা জনাই শীঘ্ৰে ঘটনাৰ উচিত তদন্তৰ দাবী জনায় সাংবাদিকসকলে। গতকাল একটি রাজনৈতিক দলের আন্দোলনের ফলে গুয়াহাটিতে যেভাবে আসাম পুলিশ কর্তৃক সাংবাদিকদের উপর আক্রমণ করা হয়েছে, টিয়ার গ্যাস নিক্ষেপ করা হয়েছে, কাছাড় জেলা তৃণমূল কংগ্রেসের পক্ষ থেকে আমরা এটার প্রতিবাদ জানাই। এবং গতকালকে যে ঘটনা, সেই ঘটনা গণতন্ত্রের পক্ষে শুভ নয়। আমরা এখানে সাংবাদিক ভাই বন্ধুরা যেভাবে আন্দোলন করছেন, আমরা ওনাদের সাথে আছি এবং গতকালকের এই ঘটনার তীব্র প্রতিবাদ জানাই। এবং সরকারকে আমরা বলতে চাই যে আগামী দিনে বিভিন্ন রাজনৈতিক দল আসামে আছে, ওনারা জনসাধারণের দাবি দাবা নিয়ে আন্দোলন করবে, সেটাই স্বাভাবিক। কিন্তু এইভাবে যেন সাংবাদিকদের উপর, রাজনৈতিক কর্মীদের উপর পুলিশ কর্তৃক এইভাবে যেন টিয়ার গ্যাস নিক্ষেপ কিংবা লাঠিচার্জ করা না হয়, তা না হলে আগামী দিনে আমরা এই কাছাড় জেলায় আমরা বৃহত্তর আন্দোলনের পথে অগ্রসর হব।